হয়, এটা গুৰুত্বপূৰ্ণ খবৰ। পংকজ পাঠকৰ অনুষ্ঠানত পুনৰ অঘটন সংঘটিত হ'ল। গোৱালপাৰাৰ অনুষ্ঠানৰ পাছত আজি কোকৰাঝাৰৰ KDSA খেলপথাৰত অনুষ্ঠান আছিল। বিশেষকৈ যি দৰৱ তেওঁ দিয়ে, সেই দৰৱ দিয়াৰ প্ৰক্ৰিয়া চলি আছিল। কিন্তু আৰক্ষীৰ লোক আহি আধাতে সেই অনুষ্ঠান বাতিল কৰি দিলে, কাৰণ অনুমতি পোৱা নাছিল তেওঁলোকে এই অনুষ্ঠানৰ বাবে। মোৰ হাতত কাগজ আছে, যি অনুমতি বিচাৰি আবেদন কৰা হৈছিল। 27 তাৰিখে অনুমতি বিচাৰি আবেদন কৰা হৈছিল, কিন্তু আণ্ডাৰ প্ৰচেছত আছিল, অনুমতি পোৱা নাছিল এই KDSA খেলপথাৰখনত পংকজ পাঠকৰ সেই নিৰ্দিষ্ট অনুষ্ঠানটোৰ বাবে। যি দৰৱ তেওঁলোকে লগায়, সেই দৰৱ লগোৱাৰ অনুষ্ঠানটোৰ বাবে। আৰু অনুষ্ঠান আধাতে সেইবাবে সামৰিবলগীয়া হ'ল, কাৰণ তেওঁলোকে অনুমতি পোৱা নাছিল। বহু লোক আহিলে, আহি পেলাই বিমুখ হৈ উভতি যাবলগীয়া হৈছে। কোকৰাঝাৰৰে স্থানীয় এজন লোক, দাদা আপুনি চুলিত লগাম বুলি আহিছিল, মানে মূৰত লগাম বুলি আহিছিল সেই নিৰ্দিষ্ট ঔষধটো। আমি টিভিত চাই আছিলোঁ, এনেকুৱা পংকজ পাঠকে কিবা দৰৱ দিয়ে চুলি উঠে, নতুন চুলি গজে। তো সেই হিচাপে মই আহিছিলোঁ। অহাৰ পিছত মই দেখিলোঁ যে তেখেতক বোলে পুলিচে লৈ গৈছে কিবা পাৰ্মিশ্যন নোহোৱাৰ কাৰণে। এইটো ঠিক নহয়, এইটো প্ৰশাসনৰ ফালৰ পৰা অলপ সহযোগ কৰিব লাগে। এটা ভাল কাম কৰি আছে, যি হওক ৰাইজৰ উপকাৰ হৈছে আৰু বিনামূলীয়া, চবতকৈ ডাঙৰ আছে বিনামূলীয়া। এতিয়া কি হৈ আছে, কি অলপ চালি জাৰি চালে হ'ল। তাৰপিছত আৰু আপুনি কিমান সময়ত আহিছিল? মই হ'ল আধা ঘণ্টামান হৈছে আহিছোঁ ইয়াত। কিন্তু প্ৰায় এঘণ্টা পূৰ্বেই তেওঁৰ অনুষ্ঠান বাতিল কৰা হয় হয় হয়। আৰু পংকজ পাঠকে নিজেই ঘোষণা কৰি ক'লে যে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক। ঠিক এনেকুৱা। আৰু পৰহি দিনা কিবা গোৱালপাৰাত কিবা এটা এনেকুৱা হৈছিল, আৰু এই কাণত ধৰাই আঁঠু কৰাই এনেকুৱা হৈছিল। এইবিলাক ঠিক নহয়, এইবিলাক যোৱাকালি কালি হৈছিল সেইটো। যোৱাকালি হয়। এতিয়া আপোনালোকেতো লগ নাপালে, এতিয়া বেলেগ য'ত কেম্প হ'ব তালৈ যাব নে কি? চাওঁচোন কি হয়, যদি তেনেকুৱা সুবিধা হয়, সুবিধা হ'লে যাম। এয়া এজন ব্যক্তি, তেওঁ আহিছিল আশা কৰি তেওঁ লগাম বুলি, কিন্তু তেওঁৰ সেইটো আশা বাস্তৱত ৰূপায়িত নহ'ল। আন এজন লোক আছে, আপুনি ক'ৰ পৰা আহিছিল? टाउन से आए हैं सर। टाउन से? बाल लगाने के लिए, मतलब बाल उगाने के लिए आए थे? उगाने के लिए, हाँ। लेकिन वो तो हो नहीं सका। देर हुआ आप पहुंचने में क्या? हाँ, देर हो गया थोड़ा। और आपने क्या सुना है कि यहाँ से ये जो कैंप है, उस कैंप को यहाँ से निकाल दिया है, यहाँ से मतलब बाहर कर दिया है, क्या सुना है आपने? ये तो नहीं मालूम है मुझे। लेकिन आपको नहीं मिला कैंप? नहीं। आप लोग को प्राइस है? एक साथ आए हैं। मतलब उसके बाल उगाने के लिए आप आए थे साथ में? जी, इसके बाद। लेकिन कैंप तो यहाँ से उठ गया है? जी, उठ गया है। तो क्या कहना चाहेंगे आप प्रशासन से, क्योंकि प्रशासन का अनुमति नहीं मिला था इस कैंप के लिए? प्रशासन से कहना चाहते हैं इसे अनुमति दे इस कैंप के लिए, फैन दोबारा व्यक्ति लोग आए और तेल लगाए, बाल उगाए। जी ঠিক আৰু এজন ব্যক্তি আছে, মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, যদি ভিতৰত পাৰোঁ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। বহু লোক আছে। ডাঙৰীয়া, আপোনাক মাতিছোঁ। দাদা, আপুনি ইয়াৰে অৰ্গেনাইজাৰ নেকি? বঙাইগাঁও। মানে চুলিৰ কাৰণে আহিছিল? অলপ আমি ওলাই যাওঁ। কওকচোন, কি আচলতে কি শুনা পাইছে আপুনি যে কেম্পটো আধাতেই বন্ধ কৰি দিবলগীয়া হ'ল, অনুষ্ঠান বাতিল কৰি দিবলগীয়া হ'ল? কি শুনা পাইছে? একোতো গম নাপাওঁ, আমি জাষ্ট আহি পালোঁ এতিয়া। এইমাত্ৰ আহি পালোঁ? এইমাত্ৰ আহি পালোঁ। এনেতো 12টালৈকে আছিলে, এতিয়াতো গম নাপাওঁ এতিয়া বন্ধ হোৱা বুলি কিনে। আমি বঙাইৰ পৰা আহিছোঁ এতিয়াহে গম পালোঁ ইয়াত আহি কিনে যে বন্ধ হৈছে বুলি কিনে। কিহৰ কাৰণে বন্ধ হ'লেতো গম নাপাওঁ। সেইটোৱে, এতিয়া পাৰ্মিশ্যন পোৱা নাই বাবে বন্ধ হৈছে। আমি যিখিনি গম পাইছোঁ, পাৰ্মিশ্যন বিচাৰিছিল, অনুমতি পোৱা নাছিল আৰু আণ্ডাৰ প্ৰচেছত আছিল। 27 জুনতেই তেওঁলোকে অনুমতি বিচাৰি আবেদন কৰিছিল প্ৰশাসনৰ ওচৰত, কিন্তু আবেদন কৰাৰ পাছতো তেওঁলোকে সেই আবেদনত মঞ্জুৰি নাপালে, আৰু মঞ্জুৰি নোপোৱাৰ ফলত পংকজ পাঠকৰ কোকৰাঝাৰৰ অনুষ্ঠান বৰ্তমান আধাতেই সামৰা বুলি আমি শুনিবলৈ পাইছোঁ। আপুনি ইয়াৰে স্থানীয় নেকি? কোকৰাঝাৰ ফটগাঁৱৰ পৰা আহিছোঁ। কি শুনা পাইছে আপুনি? মইতো এই চুলিত তেল লগাই বুলি আহিছোঁ, ঔষধ লগাবৰ কাৰণে আহিলোঁ। কেইটাত পালেহি আপুনি? এতিয়া জাষ্ট আহি পালোঁ। কিন্তু অনুষ্ঠান আধাতে বন্ধ হৈ গ'ল? আধাতে বন্ধ হৈ শুনা পালোঁ আহি পিনে। এতিয়া আৰু চাওঁ আহেনে নাই। আগতো নাহিব চাগে, আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু নাহোঁ বুলি ক'লে। আৰু যদি নহয় তেতিয়াহ'লে আৰু ক'ৰবাত যাব লাগিব য'ত তাই কেম্পটো পাতি লয়। কিন্তু যাবই আপোনালোকে চুলি? যাব লাগিব, এইটো নহ'লেতো নহ'ব না। পংকজ পাঠকৰ ওপৰত বিশ্বাস আছে নেকি? আছে, বিশ্বাস আছে। ডাঙৰীয়া, আপুনি ক'ৰ পৰা আহিছে? ভটগাঁও মকৰাপাৰা, কোকৰাঝাৰ। আপোনাৰ চুলি আছেচোন? হয়, চলি আছে। মই আহিছোঁ এনে, যিহেতু গুৰু ব্যক্তি একজন আচাৰ্য হয়, তো আচাৰ্যক এনে দৰ্শন কৰিবৰ কাৰণে বা কিবা এটা ভাল মন্দ যদি সুধিব পাৰোঁ, সেইটোৰ বিষয়ে ভাবি আহিছোঁ। আৰু তো আশা কৰি আহিছিল, বাস্তৱত ৰূপায়িত নহ'ল। এইটোতো শুনিলোঁ, এতিয়া বোলে মানে পুলিচে বোলে লৈ গ'ল এই দাদাক, আমাৰ মাননীয়। এইটোৱে আৰু শুনি মানে বেয়া লাগিছে।
নিশ্চয় পুলিচে নিয়া নাই আমি যিখিনি তথ্য পাইছোঁ পুলিচে মাত্ৰ অনুষ্ঠানটোহে বাতিল কৰি দিলে পংকজ পাঠক ইয়াৰ পৰা গুচি গৈছে আৰক্ষীয়ে তেওঁক বাৰু ধৰি দিয়া নাই বা ধৰি নিয়া নাই সেইটো তথ্যও আমি দি থৈছোঁ দৰ্শকসকলক যে পংকজ পাঠকক কিন্তু আৰক্ষীয়ে ধৰি নিয়া নাই মাত্ৰ অনুষ্ঠানটোহে বাতিল হৈছে যি কোকৰাঝাৰৰ এই KDSA কেম্পত যি শিবিৰৰ আয়োজন কৰা হৈছিল সেই অনুষ্ঠান ইমানতে বাতিল হৈছে আধাতেই বাতিল হ'বলগীয়া অনুষ্ঠানৰ বা বাতিল হ'বলগীয়া অৱস্থাৰ সৃষ্টি হ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ